12 মে'ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰখনে আৰু খানাপাৰাত হ'ব খানাপাৰা খেলপথাৰত হ'ব বিশাল শপত গ্ৰহণ সমাৰোহ ইতিমধ্যে মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছে পৰিদৰ্শন কৰিছে খানাপাৰা খেলপথাৰ কি ধৰণৰ হ'ব অনুষ্ঠানটো কি ধৰণে সজাই পৰাই তোলা হৈছে খানাপাৰা খেলপথাৰ নিৰুৎপল চাওক এটা কথাই ক'ব লাগিব যে এই ৰাজনীতিৰ যি 5 বছৰৰ খেতি কৰা হ'ল সেই খেতিৰ ফসল হিচাপে 12 মে তাৰিখটো আৰু এই 12 মে তাৰিখটো কৈছোৱে যে যিসমূহ এনডিএৰ অংশীদাৰিত্ব যিসমূহ দল আছে তেওঁলোকৰ প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰ বাবে এটা সপোনৰ দিন হ'ব এইকাৰণে সপোনৰ শব্দটো আচলতে প্ৰয়োগ কৰিছোঁ কাৰণ কৈছোঁ প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰে এই যি ৰাজ অভিষেক এই অভিষেকৰ দিনটোত উপস্থিত থকাটো সকলোৰে বাবে আচলতে ৰাজনৈতিক এটা আচলতে তেওঁলোকৰ বাবে সেই দিনটো এটা গুৰুত্বপূৰ্ণ দিন আৰু এই গুৰুত্বপূৰ্ণ দিন আৰু আসলে সেই দিনটোত সকলে এই ধৰণে অংশীদাৰিত্ব হোৱাটো তেওঁলোকৰ বাবে এটা সপোন সেই সপোনবোৰ কৰবাত যেন পূৰণ হ'ব আৰু ইতিমধ্যে কৈছে যে এইবাৰ বিজেপিয়ে যি ধৰণৰ আশানুৰূপ এটা ফলাফল লাভ কৰিলে 100+ যেহেতু এইবাৰ বিজেপি বা এনডিএ মিত্ৰজোঁটে লাভ কৰিবলৈ সক্ষম হ'ল তাৰ পাছতেই এই যি আচলতে শপত গ্ৰহণ যিটো অনুষ্ঠান এই অনুষ্ঠানটো কিমান আড়ম্বৰপূৰ্ণ হ'ব আৰু কিমান বৃহৎ হ'ব মই অকণমান কেমেৰাটো যদি এইফালে অকণমান দেখুৱাব তেতিয়াহ'লে দেখিব যে এয়াই হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এটা আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান এটা বৃহৎ অনুষ্ঠান এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটো আৰু এই বৃহৎ অনুষ্ঠানটোত ইতিমধ্যে কৈছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব এনডিএ শাসিত যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসমূহ উপস্থিত থাকিব সমান্তৰালভাৱে এনডিএৰ যি অংশীদাৰিত্ব যিকেইটা দল আছে সেই দলৰ বিষয়ববীয়াসকল থাকিব কিন্তু এই মুহূৰ্তত এনডিএৰ যিগৰাকী সমৰ্থিত যিগৰাকী প্ৰাৰ্থী মুখ্যমন্ত্ৰী দৌৰত থকা যিগৰাকী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা গতিকে মুখ্যমন্ত্ৰী দৌৰত থকাৰ সকলোতকৈ চৰ্চাত থকা প্ৰাৰ্থীগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু সামগ্ৰিকভাৱে গোটেই যিটো পৰিৱেশ সেই পৰিৱেশটো ইতিমধ্যে তেওঁ নিজেই চাইছে কাৰণ কৈছোঁ যে কেইবাগৰাকী মন্ত্ৰী ইয়াত কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যিহেতু উপস্থিত থাকিব গোটেই অকণমানো যাতে আচলতে কোনো ধৰণৰ খুঁত ৰৈ যাব নোৱাৰে গোটেই অনুষ্ঠানটোত আৰু এই বৃহৎ অনুষ্ঠানটো যাতে খুব সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে চলাই লৈ যাব পাৰে তাৰ বাবে ইতিমধ্যে কৈছোঁ যে দিনে নিশাই এই ধৰণে কাম কৰি থকা হৈছে আৰু গোটেই যিহেতু এছপিজিৰ নিয়ন্ত্ৰণত থাকিব নিৰাপত্তাৰ দিশটো গতিকে সেইকাৰণে এই মুহূৰ্তত সংবাদ মাধ্যমৰ লোককো ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু আমি বাহিৰৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ আন যি নেতা আছে সেই নেতাসকল আহি উপস্থিত হৈছে আমি কিছু সময় পূৰ্বে আমি বিমল বৰাক দেখিবলৈ পাইছিলোঁ পীযুষ হাজৰিকাক আমি দেখিবলৈ পাইছোঁ পল্লৱ লোচন দাসক আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ইতিমধ্যে আহি গোটেই পৰিৱেশটো তেওঁলোকে নিৰীক্ষণ কৰিছে যাতে খুব সুশৃংখলভাৱে খুব সুপৰিকল্পিতভাৱে যিসকল অতিথি আহিব সেই অতিথিসকলক যাতে আপ্যায়ন কৰিব পাৰি তাৰ ইতিমধ্যে ব্যৱস্থাপনা কৰা হৈছে গতিকে কৈছোঁৱে যে অসমৰ ৰাজনীতিৰ বাবে এটা বিশেষ দিন হ'ব এটা বৃহৎ দিন হ'ব আৰু এনডিএ অৰ্থাৎ বিজেপিৰ বাবে সেই দিনটোৰ বাবে যাতে খুব সুচাৰুৰূপে গোটেই অনুষ্ঠানটো যাতে পাৰ কৰি লৈ যাব পাৰে তাৰ বাবে ইতিমধ্যে দিনে নিশাই এইধৰণে কাম কৰি থকা হৈছে অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক আমি দেখিবলৈ পাইছোঁ আৰু নিৰাপত্তাৰ দিশত বিশেষকৈ এটা কথা ক'ব লাগিব যে নিৰাপত্তাৰ দিশটোত যাতে অকণমানো যাতে আচলতে খুটি ৰৈ যাব নোৱাৰে পানী নহৰকা যাতে এটা নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব পাৰে তাৰ বাবে ইতিমধ্যেই তেওঁলোকে কাম কৰি আছে অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া নিয়োগ কৰা হৈছে কেইবাগৰাকী IAS বিষয়াক ইয়াত নিয়োগ কৰা হৈছে সমান্তৰালভাৱে কেইবাগৰাকী IPS বিষয়া ইয়াত থাকিব অসম আৰক্ষীৰ যিসমূহ শীৰ্ষ পৰ্যায়ৰ বিষয়া আছে তেওঁলোকক পৃথকে তেওঁলোকক দায়িত্ব দিয়া হৈছে যাতে 12 মে'ৰ দিনটো এই 12 মে'ৰ দিনটোত যাতে এই যি শপত গ্ৰহণ অনুষ্ঠান এই শপত গ্ৰহণ অনুষ্ঠানটো যাতে খুব সুশৃংখলভাৱে সুচাৰুৰূপে যাতে পালন হৈ যাব পাৰে গতিকে কৈছোঁ আমি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু হয়তো তেওঁ কিছু সময় পাছতে এই স্থানৰ পৰা প্ৰস্থান কৰিব যিহেতু তেওঁৰ আন এটা অনুষ্ঠান আছে সেই অনুষ্ঠানতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু উপস্থিত থাকিব কৈছোঁৱে ইতিমধ্যে তেওঁ গোটেই পৰিৱেশটো ইতিমধ্যে নিৰীক্ষণ কৰিছে ক'ত আচলতে কি ধৰণে নতুন সংযোগ কৰিব পৰা যায় সেইসমূহ চিন্তা চৰ্চা কৰি থকা হৈছে আৰু মই কৈছোঁ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এনডিএৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী এই মুহূৰ্তত ওলাই যাব আৰু কৈছোঁৱে এই ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকী নেতাক আমি দেখিবলৈ পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ